কৃষ্ণ কৃষ্ণ হরি হরি কৃষ্ণ গুরু হরি রাম রাম হরে রাম রাম রাম। শ্রীকৃষ্ণায় নম। শ্রীমদ্ ভাগবত শ্লোক। ও নমো ভগবতে বাসুদেবায় জন্মাদ্যস্য যত অন্নয়াদিতরৎসাথে সুভিগসরাৎ তেন ব্রহ্ম হৃদয়াদি কবয়ে মুহ্যন্তি অক্ষরায় তেজে য়ারে নিদাং যথা বিনিময় যত্র তিসর্বহমিষা ধান্নাসেন সদা নিরস্তকুহকং সত্যং পরং ধীমহি ধর্ম পূজিত কৌতভূ অত্র পরম নিমুৎসরাণং সতাং বিদ্যাং বাস্তবমত্র বস্তু শিবদং তাপত্রয়োন্মূলনাম। শ্রীমদ্ভাগবতে মহামুনিকিতে কিংবা পরেশ্বর সদ্বিগ্রবর্ধত্রে প্রাকৃতিভিः সুশশুভিস্তৎক্ষণাৎ নিগমকল্পতরে গলিতাং ফলং শুকমুখাদমিতভব সংযুতাং পিবত ভাগবতাং রসমলয়ং মুহুরহু রসিকা ভুবি ভাবুকা। পিবত ভাগবতাং রসমলয়ং মুহুরহু রসিকা ভুবি ভাবুকা। কৃষ্ণ কৃষ্ণ মহারাজ। আমি আপোনাৰ হ'ব মহামহন্ত বাক্যখানি শিৰোগত কৰি ভাগৱত সপ্তম স্কন্ধ দৈত্য শিশুসকলৰ প্ৰতি প্ৰহ্লাদৰ উপদেশ এই দুলৈ ভাগৰ দি আমি আৰম্ভ কৰিবলৈ লোৱা হৈছে। কৃষ্ণ। হে ৰাম নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল শুক্ৰৰ তনয় কামে বৈশ্য হুয়া আপোনাৰ গৃহে গল। সেই সময়ত হবাকো দ্বাৰাৰে দৈত্য শিশু সমস্তত মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্ম হে ৰাম দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধি মন্ত ভেদে কুমাৰ কালত হুয়ায় কমত ভকতি কচৰ
ৰাম মনুষ্য জনমে ধৰ্ম থকাম মূৰ্খক পাৰে দিবাক হেন জানি যত ভকতি কৰোক যাৰ ইচ্ছা কৰিবা অসমীয়া সমাজৰ পথ প্ৰদৰ্শক এক সৰল হৰনাম ধৰ্মৰ ভেটি প্ৰস্থাপক নৱবৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনায় যশোৱা লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন গোপিনীৰ মন দৈৱকীৰ ধন গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয় সৰ্বশক্তিমান পৰম পুৰুষ পৰমানন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনায় বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ বৈকুণ্ঠ নামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনায় বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ জয় জয়তে সেৱকীৰ গৃহৰ সকলো সদস্য তথা সদস্যাৰ শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ তেখেতসকলে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আমি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে ব্যাসদেৱে ভাগৱতত লিখিছে কৃতেয়তি ধ্যায়াতো বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:3-52 দ্বাদশ স্কন্ধত 3য় অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত যুগ ধৰ্ম নিৰ্ণয় 399 পদ জোকাত মহাপুৰুষ মাধৱদেৱে লিখিছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা বিশেষভাৱে কলি যুগত আমি জীৱই যিবিলাক সংঘাত পাই আছো আদি দৈবিক আদি ভৌতিক বা আধ্যাত্মিক দৈৱ দুখত বানপানী আহি গ'ল খৰাং মাৰিলে ভূমিকম্প আহি গ'ল ইত্যাদি ভূত প্ৰাণীৰ পৰা যেনে কোনোবা কুকুৰে কামুৰিলে মেকুৰীয়ে আচুৰিলে মানুহে মানুহক কষ্ট দিলে আদি ভৌতিক আৰু আধ্যাত্মিক শাৰীৰিক অসুস্থতা মানসিক অসুস্থতা বিভিন্ন তাপ এই তিনি ধৰণৰ তিনিটা মূল তাপ আমাৰ দৈনন্দিন জীৱনত আমাক জুৰুলা কৰি ৰাখিছে আৰু ইয়াৰ উপৰি প্ৰভু ভগৱন্তৰ যি তিনিটা গুণ সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম 14th অধ্যায় 5 নম্বৰ শ্লোক গীতা য'ত ভগৱান কৃষ্ণ অৰ্জুনক কৈছে মোৰ তিনিটা গুণ আছে সত্য ৰজ তম ই আত্মাক দেহৰ লগত বান্ধি থয় আৰু এই তিনিটা গুণৰ কাৰণে আমি পুতলাৰ দৰে নাচি থাকিবলগীয়া হৈছে গতিকে কলি যুগত তিনি তাপৰ পৰা পৰিত্ৰাণ পাবলৈ মায়াৰ এই তিনিটা গুণৰ পৰা উদ্ধাৰ হ'বলৈ আৰু হৃদয়ত পৰম আনন্দ লাভ কৰিবলৈ যদি কিবা সহজ আৰু সৰল কিবা মাৰ্গ আছে সেয়া হৈছে কৃষ্ণৰ একান্ত শৰণ আৰু ভকতৰ লগত শ্ৰৱণ কীৰ্তন সেই যিসকলে উদ্যোগ লৈ সকামেই হওক বা নিষ্কামভাৱে হওক ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি এনেধৰণে প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিয়ে তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ সেৱাৰ যোগ্য আমি পুনৰবাৰ সেৱকীৰ গৃহৰ সকলো সদস্য তথা সদস্যাৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ কৃষ্ণ আপোনালোকে জানে বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে চৌদিশে ভাগৱতৰ চৰ্চা চলিছে প্ৰত্যক্ষভাৱেও হৈ আছে আৰু ছ'চিয়েল মিডিয়াৰ দ্বাৰাও বহুতে ভাগৱত শ্ৰৱণ কৰিছে ই এটা শুভ লক্ষণ আমি দিনটো এটলিষ্ট কিছু সময় হ'লেও ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা পাইছোঁ ব্যাসদেৱে পদ্ম পুৰাণত
18খন মহাপুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ, আটাইতকৈ ডাঙৰখন হৈছে স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ, ইয়াত 55,000 শ্লোক আছে। ইয়াৰ শেষৰ খণ্ডটোত ভাগৱত মহাত্ম্য নাম দি 6টা অধ্যায়ত ভাগৱতৰ মহিমা লিখিছে। তাত ব্যাসদেৱে এটা কথা লিখিছে যে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। যদিও ভাগৱত সেইসকলেহে শুনিব পাৰে যাৰ জন্মান্তৰে ভৱেৎ পুণ্যম, বহুত জন্মৰ যাৰ পুণ্য সঞ্চিত হ'ল তেওঁলোকেহে ভাগৱত শ্ৰৱণ কৰিব পাৰে। কৃষ্ণ। আৰু বৰ্তমান যদি আমি সমাজলৈ চাওঁ, আমি প্ৰায়বিলাকে ভাগৱত শ্ৰৱণ কৰিছোঁ আৰু ব্যাসদেৱৰ শ্লোকটো মিছা হ'ব নোৱাৰে। সেই মৰ্মে আমাৰ মনৰ ভাৱবিলাক শুদ্ধ হ'ব লাগিছিল। আৰু মনৰ ভাৱ যদি শুদ্ধ হয় তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক হ'ব নালাগিছিল, যিবিলাক ঘটি আছে। চোৰ ডকাইত ধৰ্ষণ লুণ্ঠন হিংসা ক্ৰোধ ইত্যাদিবিলাক থাকিব নালাগিছিল, যিহেতু আমি ভাগৱত শ্ৰৱণ কৰিছোঁ। কিন্তু সমাজখনলৈ যদি আমি চাওঁ তেতিয়াহ'লে সমাজত এতিয়াও সমান্তৰালভাৱে চোৰ ডকাইত ধৰ্ষণ লুণ্ঠন হিংসা দ্বেষ এইবিলাকো চলি আছে। তাৰমানে ক'ৰবাত কিবা অকণমান কেনা আছে। 1 নম্বৰ, হয়তো আমি যেনেকৈ শ্ৰৱণ কৰিব লাগে তেনেকৈ হয়তো শ্ৰৱণ কৰিব পৰা নাই। 2 নম্বৰ কাৰণ হ'ব পাৰে আপোনালোকে যিবিলাক আলোচক বা ব্যাখ্যাকাৰ হিচাপে নিমন্ত্ৰণ দিয়ে আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ। কৃষ্ণ। 3 নম্বৰ কাৰণ হ'ব পাৰে যদিও চাৰিওফালে ভাগৱতৰ চৰ্চা চলিছে, এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শ্ৰৱণ কৰাৰ পৰা আঁতৰাই ৰাখিছে। হৈ আছে, মোৰ যাবলৈ মন নাই, শুনিবলৈ মন নাই। আৰু নহ'লে 4ৰ্থ কাৰণ হ'ব পাৰে শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, জনাটো জানিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। দুৰ্যোধনৰ দৰে শান্তিদূত হৈ ভগৱান কৃষ্ণ হস্তিনাপুৰত গৈছে আৰু দুৰ্যোধনক কৈছে, সেই দুৰ্যোধন যুদ্ধখন এতিয়াও নোহোৱাকৈ ৰাখিব পাৰি, মাত্ৰ তুমি অকণমান তুমি ইনিচিয়েটিভ লোৱা, আগভাগ লোৱা। কি কৰিব লাগিব? 5খন গাঁও মাত্ৰ দিয়া, পঞ্চপাণ্ডৱক মই বুজাই দিম। দুৰ্যোধনে কৈছে 5খন গাঁও, মইতো বেজীৰ আগত উঠা মাটিকনো বিনা যুদ্ধে নিদিওঁ। কৃষ্ণ। ভগৱান কৃষ্ণই ক'লে ধৰ্ম কি জাননে নাই? দুৰ্যোধনে বুকু ফিন্দাই কৈছে জানামি ধৰ্মম নাচামে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জাননে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি। অধৰ্ম কি মই সেইটো জানো, কিন্তু নকৰাকে থাকিবলৈ ইচ্ছা নাই। শেষত এটা সুবিধা ল'লে, কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সী তথা কৰোমি। আৰু মহাপুৰুষ মাধৱদেৱে এজোকা শ্লোকৰ অনুবাদ ঘোষাত কৰিলে, ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিস্থিত হোৱা তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিবোতে নয়। গতিকে আমি যদি শ্ৰৱণ কৰিব লাগে তে কেনেকৈ কৰিম? গীতাত কৈছে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰেশং যতেন্দ্ৰিয় জ্ঞানম লব্ধা পৰম শান্তি নচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিজন শ্ৰদ্ধাৱান তেওঁহে জ্ঞান লাভ কৰিব পাৰিব। আৰু শ্ৰদ্ধাৱান সেইজন হ'ব যিজনে সেই গ্ৰন্থভাগীৰ তত্ত্বটো গম পাব, কি আছে মহিমা গম পাব। ভাগৱতত আচলতে আছে কি, এই মহিমাটো যোনে গম পায় তেওঁৰ প্ৰতি শ্ৰদ্ধাটো বাঢ়ি যায়। এনেও আমি জীৱনতো যদি চাওঁ কোনোবা এজন ব্যক্তিৰ প্ৰতি, তেতিয়া আমাৰ শ্ৰদ্ধা উপজে যেতিয়া সেই ব্যক্তিজনৰ গুণ গৰিমাৰ বিষয়ে আমি বোধগম্য হওঁ বা আমি জানো। বিশেষভাৱে তেওঁৰ পৰা যদি আমাৰ সুকীয়া জীৱনত লাভ হয় তেতিয়াতো আৰু তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা আহে। এতিয়া ভাগৱতত এনেকুৱা কি আছে? ব্যাসদেৱে কৈছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক।
য'ত য'ত ভাগৱতৰ কথা হয়, যত্ৰ যত্ৰ ভাগৱতী ভৰ্ত ভক্তি আদি কাম ব্ৰজেত, তালৈ তিনিটা বস্তু আগমন ঘটে। ভক্তি আদি মানে ভক্তি, জ্ঞান আৰু বৈৰাগ্য। শ্ৰোতাৰ হৃদয়ত ইতিমধ্যে ভক্তি, জ্ঞান, বৈৰাগ্যৰ স্থিতাপি ল'লে। যিমান আজি আপোনালোকে শ্ৰৱণ কৰিব, সিমান আপোনালোকৰ হৃদয়ত ভক্তি, জ্ঞান আৰু বৈৰাগ্য বৃদ্ধি হৈ থাকিব। কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে ভক্তি বস্তু হৃদয়ত তৰুণ কৰি ৰাখিব পাৰে, জাগ্ৰত কৰি ৰাখিব পাৰে, সেয়া আপোনাৰ খবৰ সুকীয়া সুকীয়া হ'ব। ব্যাসদেৱে ইয়াকো কৈছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি য়ত গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ২৯ নম্বৰ শ্লোক। যিখন ঘৰত সদায় ভাগৱতৰ কথা হয়, সদায় এনেকুৱা অনুষ্ঠানত আমি ২ ঘণ্টা বা ৩ ঘণ্টা আলোচনা কৰিম। ভাগৱত এখন অৰ্ণৱম বুলি কৈছে, সাগৰ। শ্ৰীমদ ভাগৱত অৰ্ণৱম, মহাসাগৰ এখন। ইয়াত ২ ঘণ্টাত আমি কি কৰিম? ক'ৰবাৰ এটা জেগাত, কোনোবা এটা ঠাইত অকণমান আমি সাঁতুৰি থাকিম। কিন্তু যদি গোটেই ভাগৱতত আপোনালোকে স্নান কৰিব বিচাৰিছে, তেতিয়াহ'লে নিজে নিজে অধ্যয়ন কৰিব লাগিব। আৰু এইটো উদ্দেশ্যৰেই পদ্মপুৰাণৰ উত্তৰখণ্ডত ঘোষণা দিছিল, তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি, বাণী হিচাপে, শব্দৰূপে ইয়াত বিলীন হৈ আছে। আৰু এটা ইণ্টাৰেষ্টিং কথা, গুৰুজনাই মহাপুৰুষ মাধৱক কৈছিল, শুনিও মাধৱ মূৰ থাকিবাৰ স্থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান, কীৰ্তন দশম পুথি ঠাকয় যথা, জানিবা মাধৱময় ঠাকুৰ সাক্ষাৎ, যিজন নিপুণে গুৰু আমাক বোলয়, কীৰ্তনতে দশমতে আমাক দেখয়। ইমানতে ক্ষান্ত থকা নাই, মাধৱ পুৰুষক কৈছে, ঘোষা নামে শাস্ত্ৰখানি তুমিও কৰিবা, ঘোষা ৰত্নাৱলীৰ মাজত তুমিও থাকিবা। তাৰমানে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি, গুৰুজনাৰ বাংময় মূৰ্তি হৈছে কীৰ্তন দশম, আৰু মহাপুৰুষ মাধৱদেৱৰ বাংময় মূৰ্তি হৈছে ঘোষা আৰু ৰত্নাৱলী। এতিয়া আমি এই তত্ত্বটো জনাৰ পাছত আমাক গুৰুজনা অৱতৰিত হোৱাৰ আগলৈকে ভাগৱত ৰঙা কাপোৰেৰে বান্ধি আমাৰ পৰা দূৰত থৈ দিয়াৰ ব্যৱস্থা আছিল। চুব নেপায়, চাব নেপায়। এতিয়াও বহুত মানুহ আছে, আমাক বহুতে সোধে, ভাগৱত ভাগ ঘৰলৈ আনিলে অপৰাধ হ'ব নেকি? আমি যদি আমাৰ টেবুলত থৈ দিওঁ অপৰাধ হ'ব নেকি? কোনো অপৰাধ নাই। ভাগৱত অধ্যয়ন কৰাৰ 2টা নিয়ম আছে। এটা হৈছে এনেকৈ চৈতন্য অৱস্থাত, গুৰুগৃহত যদি আপুনি ভাগৱত ভাগ স্থাপন কৰি ৰাখিছে, আপুনি গুৰু সেৱা কৰাৰ পাছত নীতি নিয়মে তাক 1 অধ্যায় হওক, 15 মিনিট হওক অধ্যয়ন কৰক। এইটো হৈছে চৈতন্য। যদি আপুনি গ্ৰন্থ আকাৰে অধ্যয়ন কৰিব বিচাৰিছে, তেতিয়া আপুনি আপোনাৰ টেবুলত ৰাখি পঢ়ক, আপুনি চকীত বহি পঢ়ক, কোনো অপৰাধ নাই। আপুনি জানিবৰ কাৰণে অধ্যয়ন কৰিব পাৰে। আমিতো ইয়ালৈকো কৈছোঁ যে মাষ্টাৰ ডিগ্ৰী কোনোবা ছোৱালী এজনীয়ে যদি অসমীয়া বিষয়ত তেওঁ মাষ্টাৰ্ছ কৰিছে, লিটাৰেচাৰ ছোৱালী, আৰু যি সময়ত পৰীক্ষা সেই সময়ত তেওঁৰ যদি পিৰিয়ড হয়, ইফালে চিলেবাছত কীৰ্তন দশম আছে বা ভাগৱত আছে, তেওঁ অধ্যয়ন কৰিবনে নাই? এতিয়া তেওঁ তেতিয়া পঢ়িব লাগিব গ্ৰন্থ হিচাপে। এই তত্ত্বটো বুজক। আমি চৈতন্য কৰি যেতিয়া স্থাপন কৰিম, তেতিয়া নিয়ম নীতি সম্পূৰ্ণৰূপে আমাক লাগে। কিন্তু আপুনি জানিবৰ কাৰণে যদি ঘৰত ৰাখি পঢ়িছে টেবুলত, তাৰ পৰা কোনো অপৰাধ নহয়। ভয়টো এৰক। বাংময় মূৰ্তি বুলি কোৱাৰ মূল কাৰণ হৈছে, কৃষ্ণক যদি জানিব বিচাৰিছে, তেতিয়াহ'লে ভাগৱত অধ্যয়ন কৰিবই লাগিব, তাৰ বাহিৰে গতি নাই। আপুনি ভকতৰ মুখে শ্ৰৱণ কৰক বা নিজে কীৰ্তন কৰক, ভাগৱত জানিব লাগিব। আৰু নজনাৰ কাৰণে, কৃষ্ণৰ আদৰ্শটো আমি নুবুজাৰ কাৰণে আমাৰ আজিকালি সমাজত আমাৰ মাজতে খোৱা কামোৰা বিষয় বাবক লৈ দুনিয়া ধৰণৰ নীতি নিয়ম কৰি, আৰু আমি উল্টা হাতে যেনেকৈ হওক কেৱল মানে বিষয়টো লোৱাৰ ধান্দাত আমি নিজক নিজে ফাঁকি দি আছো। যিজন ভগৱান কৃষ্ণক আমি ইষ্ট হিচাপে মানিছো, সেইজনে মথুৰাত কংসক বধ কৰাৰ পাছত নিজে ৰজা হ'ব পাৰিলেহেঁতেন, কিন্তু তেওঁ বিষয় পাবৰ লালসাত নাছিল। উগ্ৰসেনক কাৰাগাৰৰ পৰা উলিয়াই আনি কৈছিল যে তুমি ৰাজা হোৱা, মই তোমাৰ সেৱক। সেৱক হিচাপে থাকিলে।
আৰু আমাৰ ধৰ্ম মাৰ্গটো এক শৰণ হৰিনাম ধৰ্ম, কেৱল সেৱাৰ বাবে। আমি সেৱক। যদি আপোনাক ৰাইজে দিছে তেতিয়াহ'লে আপুনি নিয়ম পালন কৰক, ৰাইজৰ দায়িত্ব মানক। কিন্তু আপুনি কেৱল পদৰ কাৰণে বিভিন্ন ধৰণৰ মাৰ্গ লোৱা, এইটো কোনো যুক্তি আমি নেদেখোঁ। যিজন ঈশ্বৰক আমি ইষ্ট বুলি মানিছোঁ তেওঁৰ আদৰ্শটোতো ল'ব লাগিব। গুৰুজনাক জানিবলৈ যদি ইচ্ছা কৰিছে কীৰ্তন পঢ়ক, কোনো নাপায় নাই, পঢ়ক। কীৰ্তনত কি আছে চাওক। যেতিয়া আমি কীৰ্তন অধ্যয়ন কৰিম, গুৰুজনাই কি ক'বলৈ বিচাৰিছে এই কথাখিনি আমি হাড়ে হিমজুৱে উপলব্ধি কৰিব পাৰিম। অকল এক শৰণ হৰিনাম ধৰ্মত শৰণাগতি হৈ আছোঁ, পুৱা গধূলি গুৰু সেৱা কৰিছোঁ, এইটোৰ কাৰণে আমাৰ কাৰণে যথেষ্ট নেকি? গুৰুজনে কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত প্ৰাণীত বিষ্ণুময় ভাৱ ৰাখিবলৈ কৈছে, কাৰো প্ৰতি ঈৰ্ষা দ্বেষ ৰাখিবলৈ হাক দিছে। ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী। 12 অধ্যায় 13 নম্বৰ শ্লোক গীতা। কোনো প্ৰাণীৰ প্ৰতি দ্বেষ ভাৱ থাকিব নালাগে। অদ্বেষ্টা সৰ্বভূতানাম, বন্ধুত্বৰ ভাৱ, মৈত্ৰ কৰুণতাৰ ভাৱ, কৰুণ, আৰু মই আৰু মোৰ বুলি অহংকাৰ নকৰা, আৰু প্ৰতিটো সময়ত সুখ দুখ সকলোতে ক্ষমা, বিশেষকে ক্ষমাবান, ক্ষমাবন্ত। ক্ষমা ভাৱটো লাগে ভকতৰ, ভকতৰ ক্ষমাহে ভূষণ। গতিকে এই কথাখিনি আমি জানিব লাগিব। সেইকাৰণে ভাগৱত বুজি লওক, ইয়াৰ মাহাত্ম্য যে ইয়াত ভগৱান কৃষ্ণ বাংময় ৰূপে আছে। আমাৰ কি লাভ হ'ব এতিয়া? ভাগৱতত ভগৱান কৃষ্ণ বাৰু বাংময় ৰূপে আছে, আপোনাৰ মোৰ লাভটো কি চাওক। সাধাৰণভাৱে গ্ৰাম্য কথায়ো আপোনাক যদি কোনোবাই কয় যে আইগৰাকী আপুনি বৰ সুন্দৰ হৈ গৈ আছে, আপোনাৰ আহিলে নহয় ফূৰ্তি, এই কাপোৰযোৰ আপুনি বৰ ধুনীয়া আনিছে দেই, এই ফূৰ্তি লাগিলে। কিন্তু যদি বেয়াকে ক'লে তেতিয়া দুখ লাগিব বা ক্ৰোধ উঠিব। সাধাৰণ গ্ৰাম্য কথাবিলাকেও আমাৰ কৰ্ণৰ মাৰ্গেদি ভিতৰলৈ গৈ এটা ৰসায়নৰ সৃষ্টি কৰে, আৰু সেই তাৰ যিটো ফল যদি আমাৰ অনুকূল হয়, আমি বিচৰা ধৰণে হয়, তেতিয়াহ'লে আমি সুখ অনুভৱ কৰোঁ। আমি বিচাৰিছোঁ শুনিবলৈ, মোৰ প্ৰশংসা কৰক। আৰু যদি কৰি দিয়ে কোনোবাই তেতিয়া মোৰ ভাল লাগি যায়, কিন্তু যদি মোৰ বিপক্ষে ক'লে তেতিয়া দুখ লাগে। সাধাৰণ গ্ৰাম্য কথাবিলাকেও যদি আমাক প্ৰভাৱিত কৰিব পাৰে, তেতিয়াহ'লে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি, বাণী ৰূপে আছে। এই কৃষ্ণময় শব্দবিলাক যেতিয়া কৰ্ণৰ ৰন্ধ্ৰই দি আমাৰ হৃদয়ত প্ৰৱেশ কৰিব, মহাপুৰুষ মাধৱদেৱে ইয়াৰ প্ৰচেছটো লিখিছে। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে, স্বভাৱতে নিৰ্মল কৰে। আমাৰ হৃদয় পবিত্ৰ হ'ব। ভাগৱত শ্ৰৱণ কীৰ্তন কৰি থাকিলে আপুনি ভগৱানক নাপায়। তত্ত্ববিলাক বুজক, ফাঁকি দি পেলাই ধৰ্ম কৰি লাভ নাই। ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে মনটো শুদ্ধ হ'ব। যিমান আমি অনুষ্ঠান কৰিম, যিমান শ্ৰৱণ কৰিম, সিমানেই মনৰ দুৰ্বাসনাবিলাক নাইকিয়া হ'ব, অন্তৰ পবিত্ৰ হ'ব। আৰু যেতিয়া আপোনাৰ অন্তৰখন পবিত্ৰ হ'ব, তেতিয়া আপুনি কৃষ্ণক বাহিৰত বিচাৰি ফুৰিব নালাগে। দেৱৰে ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰত যাইবে, আছে হৰি সবাৰো হিয়াত আছে। আপুনি জল জল পটকে দেখিব। আপোনালোকে এটা কথা জানি আচৰিত হ'ব, যদি আপুনি সঁচাকে ভগৱানক হৃদয়ত যদি আজি উপলব্ধি কৰে, আপুনি হয়তো গ্ৰহণ কৰিব নোৱাৰিব। এনেকুৱা পাৱাৰ প্ৰভু ভগৱন্তৰ, এনেকুৱা জ্যোতি আপুনি গ্ৰহণ কৰিব নোৱাৰিব। আমি তাৰ কাৰণে তৈয়াৰী হোৱা নাই। এই তৈয়াৰী হ'বৰ কাৰণেহে এয়া অনুষ্ঠান, নিজক তৈয়াৰী কৰিবৰ কাৰণে, যাতে কোনো ধৰণৰ কপটতা নাথাকে। আপুনি বেছি সুখৰ এখন সমাচাৰ পালেই, সামাজিকত আপুনি এনে সমাজত কোনোবাই যদি বিৰাট এটা সুখৰ এটা খবৰ পাই যায়, বহুতে হাৰ্ট ফেইল কৰি দিয়ে। এবাৰ এজন হাৰ্টৰ পেচেণ্ট লটাৰী লৈছিলে, লটাৰীত 5 লাখ টকা এটা লাগিল। এতিয়া ঘৈণীয়েকে গম পাই পেলাই গিৰিয়েকক ক'বলৈ ভয় কৰিছে। কিয়? যদি 5 লাখ লটাৰীত লাগিছে বুলি কয়, তেওঁ হাৰ্টটো উইক, হয়তো সুখত হাৰ্ট ফেইল কৰি দিব পাৰে। সেইকাৰণে ক'ব পৰা নাই। তেওঁৰ যিজন পৰিয়ালৰ যিজন ধৰ্মগুৰু, আধ্যাত্মিক গুৰু, তেওঁৰ ওচৰলৈ গ'ল আৰু তেওঁক গৈ ক'লেগৈ যে গুৰুদেৱ বৰ এটা সমস্যাত পৰিছোঁ। কি হ'ল?
আমাৰ এওঁ এটা লটাৰী লৈছিল আৰু লটাৰীটোত 5 লাখ টকা এটা লাগিছে, কিন্তু তেওঁৰ হাৰ্টৰ প্ৰব্লেম আছে। গতিকে মই এতিয়া তেওঁক ক'বলৈ ভয় কৰিছোঁ, যদি কৈ দিওঁ তেওঁ হয়তো হাৰ্ট ফেইল কৰি দিব পাৰে। গতিকে কি উপায় আছে আপুনি কিবা এটা কৰি কৰক। বোলে এইটোতো ডাঙৰ কথা নহয়, এইটো একো ডাঙৰ কথা নহয়, মই যাম, মই গৈ তেওঁক ধুনীয়াকৈ বুজাই দিম। আইগৰাকী ক'লে যদি আপুনি সুন্দৰভাৱে বুজাই দিব পাৰে মোৰ মানুহজনৰ যদি একো নহয় তেতিয়াহ'লে আপোনাক তাৰ 50% দি দিম, 2.5 লাখ টকা। সেইজন গুৰু তাতে বেহুচ হৈ পেলাই হাৰ্ট ফেইল কৰি মৰি থাকিল। বুজি পালে? আমি সুখৰ খবৰবিলাকো হঠাৎ হজম কৰিব নোৱাৰোঁ, তাৰ কাৰণে আমি নিজক তৈয়াৰী কৰিব লাগিব। সেইকাৰণে কৈছে সুখ দুখত সমান, তত্ত্ববিলাক সদায় বুজিব। সুখ আৰু দুখ দুইটা বেয়া বস্তু। আপুনি যদি বৰ বেছিকৈ তাত আৱেগিক হৈ যায় তেতিয়াহ'লে আপোনাৰ গণ্ডগোল লাগিব। সেইকাৰণে প্ৰতিটো খোজত এই তত্ত্ববিলাক বুজি পেলাই আগবাঢ়িবলৈ চাব কি আছে। আৰু ভাগৱতৰ এটা ডাঙৰ মহিমা বুজি লওক, সমস্ত শাস্ত্ৰৰ সাৰ আছে। বৰ্তমান সমাজত বিভিন্ন ধৰণৰ কথা বতৰা চলি আছে, কিন্তু শাস্ত্ৰৰ কাষ কোনো ছপা নাই। ये शास्त्रविधि उच्चिज्य वर्तते कामकारत न स सिद्धिम वाप्नोति न सुखम न परम गतिम। षष्ठादश अध्याय 23 নম্বৰ শ্লোক ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, শাস্ত্ৰবিধি উলংঘা কৰি কেৱল ভোগবাদৰ বাবে যিসকলে লাগি থাকে তেওঁলোকে কেতিয়াও সিদ্ধি নাপায়, না কেতিয়াও সুখৰ মুখ দেখিব পাৰে। শাস্ত্ৰৰ কথাটো তেনেকুৱা। আৰু শাস্ত্ৰত কৈছে, অৰ্জুনক কৈছে, তস্মাৎ শাস্ত্ৰম প্ৰমাণন্তে কাৰ্য অকাৰ্য ব্যৱস্থিত জ্ঞাত্বা শাস্ত্ৰ বিধানোক্তম কৰ্ম কৰ্তুমিহ অৰ্হসি। ষষ্ঠাদশ অধ্যায় 24 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ কাৰ্যক্ষেত্ৰত কেৱল এটাই প্ৰমাণ হ'ব, এইটো হৈছে শাস্ত্ৰ। শাস্ত্ৰ প্ৰমাণ। শাস্ত্ৰখন ফ'ল' কৰিবই লাগিব। আমি যেতিয়া আস্তিক, আমাৰ কাৰণে শাস্ত্ৰ দিছে, আমি সনাতন বুলি ক'লেই নহ'ব, শাস্ত্ৰ তাৰ কাৰণে ফ'ল' কৰিব লাগিব। 3টা প্ৰস্থান আছে, প্ৰস্থান ত্ৰয়ী, শ্ৰুতি প্ৰস্থান, স্মৃতি প্ৰস্থান আৰু ন্যায় প্ৰস্থান, আমি আগতে মানিব লাগিব। ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদ কোনো সৃষ্টি কৰা নাই, অপৌৰুষেয়। জগত সংহৰি সুতি আছে নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। বেদস্তুতি প্ৰথম কীৰ্তন গুৰুজনাই লিখিছে। তেওঁৰ নিশ্বাসত বাজ হৈছিল আৰু এই বেদৰ বিস্তাৰ কৰিছিল কোনে? কৃষ্ণ দ্বৈপায়ন। বেদৰ বিস্তাৰ কৰাৰ কাৰণে তেওঁ এটা নাম দিলে বেদব্যাস। 4খন বেদ হ'ল ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে। ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে 1:4-20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ব্যাসদেৱে লিখিছে ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ যদিও 4খন বেদ, ইতিহাস মানে মহাভাৰত আৰু পুৰাণ পঞ্চম বেদ বুলি ঘোষণা কৰিছে। আৰু মহাভাগৱত যিহেতুকে এখন মহাপুৰাণ, গতিকে ভাগৱত পঞ্চম বেদ হয়। বেদৰ 4টা ভাগ আছে, সংহিতা, ব্ৰাহ্মণ্য, আৰণ্যক, বেদান্ত। সংহিতাত মন্ত্ৰবিলাক আছে, ব্ৰাহ্মণ্যত বিভিন্ন ধৰণৰ গদ্যত নীতি নিয়মবিলাক তাত দিছে, তাৰ শেষৰ পাৰ্টটো আৰণ্যক, আৰু একেবাৰে বেদৰ অন্তত যিখিনি আছে বেদান্ত বুলি কয়, যাক আমি উপনিষদ বুলি কওঁ। যদি অজস্ৰ উপনিষদ আছে তাৰ ভিতৰত 11খন প্ৰমুখ। বেদৰ সাৰ মৰ্ম যদি জানিব বিচাৰিছে তেতিয়াহ'লে বেদান্ত অধ্যয়ন কৰিব লাগিব, আত্মা কি পৰমাত্মা কি জানিবলৈ। যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে তেওঁ ভাগৱতত লিখিলে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নাম অন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত 18 নম্বৰ পদজোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। আমাৰ 2খন মহাকাব্য আছে, ৰামায়ণ, মহাভাৰত। মহাভাৰতৰ ভিতৰৰ ভীষ্ম পৰ্বৰ 25 পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনি এখন গ্ৰন্থৰ আকাৰ দিছে। সেইখনক আমি যাক শ্ৰীমদ ভগৱত গীতা বুলি কওঁ। গীতা মহাভাৰতৰ ভিতৰৰ বস্তু। ভাগৱত যদি আমি অধ্যয়ন কৰোঁ বেদ বেদান্তৰ সাৰ পাব, মহাভাৰতৰ কথা পাব, ৰামায়ণৰ কথা পাব, গীতাৰ কথা পাব। এনেকুৱা এখন গ্ৰন্থ
সৰ্বসাৰ আনি পেলাই ইয়াৰ ভিতৰত থোৱা আছে। আৰম্ভ হৈছে নৈমিষাৰণ্যত। শৌনক আদি ঋষি সমস্ত 28 সহস্ৰ ঋষি বেদত প্ৰধান, 1000 বছৰ তপস্যা কৰিও তেওঁলোকে একো ফল নাপায়। সুতমুনিক ব্যাসৰ আসনত বহুৱাই এই 28,000ৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল সেইজনৰ নাম দিছে শৌনক। শৌনকে প্ৰশ্ন কৰিছে আৰু সুতমুনিয়ে ৰোমহৰ্ষণৰ পিতেক উগ্ৰশ্ৰৱা সুত তেওঁ উত্তৰ দিছে, আৰু এই প্ৰশ্ন উত্তৰে হৈছে শ্ৰীমদ ভাগৱত। মূল প্ৰশ্ন এটাই, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা য়ত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ না সংশিতুম অৰ্হসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক। শৌনকে কৈছে, হে সুতমুনি, কলিযুগৰ মানুহে কল্যাণ সাধনৰ কাৰণে কৰিবলগীয়া শ্ৰেষ্ঠ মাৰ্গটো কি? এইটোৱে হৈছে ভাগৱতৰ মূল প্ৰশ্ন। খালি এটা কথা প্ৰথমে সকীয়াই দিছে যে তুমি উত্তৰ দিয়াৰ আগত মোৰ কথাটো বুজি লোৱা। কলিযুগৰ মানুহৰ কিছুমান সীমাবদ্ধতা আছে, লিমিটেশনছ আছে। যেনে সুতে যদি কৈ দিলেহেঁতেন কলিযুগৰ মানুহে যদি পৰম আনন্দ বিচাৰিছে 1000 বছৰ তপস্যা কৰিবলৈ কোৱা, এইটো কলিযুগৰ মানুহৰ কাৰণে সম্ভৱ নহয়। কাৰণ প্ৰায়েণ অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দসু মন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা। 1:1-10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক। শৌনকে কৈছে, হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুস কম, 1 নম্বৰ কথা। বুদ্ধিহীন, ভাগ্যহীন, কলিযুগৰ মানুহৰ 8টা বস্তু হ্ৰাস পাব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেনা বলেনা ৰাজন মাংসতি আয়ু বলম স্মৃতি। 8টা বস্তু হ্ৰাস পাব। ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুষ, বল, স্মৃতি। 12:2-1 দ্বাদশ স্কন্ধ 2য় অধ্যায় প্ৰথম শ্লোক। সেইকাৰণে কৈছে যিটো উপায় দিবা এনেকুৱা সহজ সৰল উপায় দিয়া যাতে আমাৰ কলিযুগৰ মানুহে আচৰণত আনিব পাৰে। সহজ উপায় এটা দিয়া, কি কৰিলে পৰম আনন্দ পাম, চিধা প্ৰশ্ন। লগতে কৈছে এইটো তুমি নাভাবিবা যে আমি একেবাৰে অজ্ঞ, একো নপঢ়া নুশুনাকে তোমাৰ ওচৰত আহিছো না। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ। শৌনকে কৈছে আমি যথেষ্ট শাস্ত্ৰ অধ্যয়ন কৰিছো, আমাৰ সমস্যা এটা হৈছে আজি যিটো সংসাৰত লাগি আছে। কোনোবা শাস্ত্ৰত কৈছে যাগ যজ্ঞ পূজা পাতল কৰিলে আনন্দ পাবা, কোনোবাত ক'লে যে জপ তপ তীৰ্থ কৰা, কোনোবাত ক'লে দান দক্ষিণা কৰা, কোনোবাত ক'লে ধ্যান ধাৰণা সমাধি কৰা। আচলতে কৰিম কোনটো? এই সমস্যাটো 5,500 বছৰ আগতে উদ্ভৱ হৈছিল। ভুৰিনি ভুৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্ধৃত্য মনীষয়া মাম ব্রূহি নাম যেন আত্মা সম্প্রসিদতি। 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত শৌনকে কৈছে, হে সুতমুনি, অজস্ৰ গ্ৰন্থ আছে আৰু বিভিন্ন কৰ্মৰ কথা কৈছে। আমি সেইবিলাক পঢ়ি নিজে কনফিউজ হৈছো। গতিকে তুমি সমস্ত শাস্ত্ৰৰ সাৰ মৰ্মটো উদ্ধাৰ কৰি আমাক কোৱা, কি কৰিলে ভাল হ'ব। আৰু তাৰ পাছত সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে। প্ৰথমেই ক্লিয়াৰ কৰি দিলে কলিযুগৰ মানুহৰ পৰম ধৰ্ম কি। গতিকে যিসকলে শাস্ত্ৰ অধ্যয়ন কৰিছে তেওঁলোকে ভাগৱতৰ প্ৰথমতেই গম পাব। সবে পুংসাম পৰো ধৰ্ম যত ভক্তি ৰাধুক সজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদতি। 1:2-6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক। ব্যাসদেৱে লিখিছে, সুতমুনিয়ে কৈছে শৌনকাদিক, কলিযুগৰ পৰম ধৰ্ম এটাই, এইটো হৈছে কৃষ্ণত একান্ত ভক্তি। শৰ্ত দিছে দুটা, এটা কৈছে অপ্ৰতিহত আৰু এটা হৈছে অহেতুকি। অহেতুকি মানে হেতু নথকাকে নিষ্কামভাৱে, অপ্ৰতিহত মানে মাজত ব্ৰেক নোহোৱাকে, অন্তৰবিহীন, নিৰন্তৰ। এই দুটা শৰ্ত মাত্ৰ, নিষ্কাম নিৰন্তৰ। দুটা শৰ্ত যদি আমি মানি ল'ব পাৰোঁ, কৃষ্ণত যদি একান্ত শৰণ আমি হ'ব পাৰিছোঁ, তেতিয়াহ'লে আমি প্ৰত্যেকজনেই হৃদয়ত পৰম আনন্দ লাভ কৰিব পাৰিম। কিন্তু আমাৰ বিভিন্ন আশা, কিবা কিবি এটা বস্তু লৈহে আমি কৃষ্ণৰ ওচৰলৈ যাওঁ। অৰ্জুনক ভগৱানে কৈছে মোৰ ওচৰলৈ 4 ধৰণৰ মানুহ আহে।
চতুর্বিধা ভজন্তে মাম জনা সুকৃতিন অর্জুন আর্ত জিজ্ঞাসু অর্থাৰ্থী জ্ঞানী চ ভরতর্ষভ। সপ্তম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, 4 ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে। এবিধ হৈছে আৰ্ত, বিপদত পৰি গজেন্দ্ৰৰ দৰে। যেতিয়ালৈকে লগত সাংগ পাংগ থাকিব, বল বিক্ৰম থাকিব, ৰাজনীতিৰ হওক, ধনৰ বল হওক, শৰীৰৰ বল হওক, তেতিয়ালৈকে কাকো গণয় নাহি। নিজৰ ভাবিছে যে মোৰ আৰু বেয়া দিন নাহে, মই এনেকৈ কটাব পাৰিম। কিন্তু কালৰ হাতত চব ত্ৰস্তমান হৈ আছে। গ্ৰাহে যেতিয়া ধৰিলে, লগে লগে এটা এটাকে নিজৰ মিতিৰ কুটুম চব যেতিয়া আঁতৰি দিলে, শেষত অকলশৰীয়া হৈ গ'ল, আশ্ৰয়বিহীন। আৰু শেষ আশ্ৰয় তেতিয়া এটাই আহিল। সেইকাৰণে পদুম ফুল পাহ লৈ ত্ৰাহি হৰি বুলি কৃষ্ণত শৰণ ল'বলগীয়া হ'ল। ভগৱানে অৰ্জুনক কৈছে, এইবিধ হৈছে মানুহ বিপদত পৰি ৰাম নাম লোৱা। এবিধ হৈছে জিজ্ঞাসু, যাৰ জানিবলৈ মন, মইনো কোন। আপোনালোকে জানি আচৰিত হ'ব, আমাৰ নামটো নিজৰ নহয়। আপুনি মই দিয়া নামটো আপুনি মই নিজে দিয়া নাই। যেতিয়া শিশু এটা জন্ম হয়, প্ৰথম কি আহে? কি ল'ৰা নে ছোৱালী? ল'ৰা নে ছোৱালী? নাম নাই। ল'ৰা হ'ব বা ছোৱালী হ'ব, তাৰ পাছত মাক বাপেক খুৰা পেহা মাহী মহা যোনে হওক এটা নাম দিয়ে। আৰু তাৰপিছত আমি সেই নামটোকে মই বুলি ভাবি চলি আহিছোঁ। সেইটোকে আমাৰ নিজৰো একো নাই। জানিবলৈ যাৰ ইচ্ছা, মইনো কোন, ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, ক'লৈ যাম, সেই তত্ত্ববিলাক যোনে জানিব বিচাৰিব, তেতিয়া বৰ্তমান যিবিলাক সমস্যাক লৈ মানুহে চৰ্চা কৰি আছে, এনেকুৱা ধৰণৰ সমস্যা নাহে। কাৰণ আমাৰ মাজত একো ভেদেই নাই। আপুনি শৰীৰৰ ধৰ্মক লৈ কাজিয়া পেচাল কৰি আছে, কেৱল শাৰীৰিক ধৰ্ম। আত্মাৰ ধৰ্ম এটাই, কেনেকৈ পৰমাত্মাৰ ওচৰলৈ যাব। আৰু যিটো শাস্ত্ৰই কৈছে পৰমাত্মাৰ ওচৰলৈ যোৱাৰ কাৰণে এটাই উপায় আছে, এইটো হৈছে কৃষ্ণ একান্ত শৰণ। কাৰণ কৃষ্ণই হৈছে আনন্দ, ৰসো বৈশহ তৈত্তৰীয় উপনিষদ বেদত কৈছে, কৃষি ভূবাচক শব্দ নচ নিবৃত্তি বাচক দ্বয়োৰেকাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে কৃষ্ণ শব্দৰ অৰ্থ। কৃষেন শব্দ ইটো পৃথিৱী বাচক বইলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। কৃষ্ণ মানে আনন্দ, আৰু আমাক আনন্দ লাগে। আপোনাক মোক আনন্দ লাগে, কৃষ্ণ হৈছে আনন্দ। এতিয়া আপোনাক আনন্দ লাগিলে আপুনি কৃষ্ণৰ ওচৰলৈ যাব নে বেলেগৰ ওচৰলৈ যাব? য'ত আনন্দ আছে তালৈ যাব লাগে। গতিকে সেইকাৰণে জানিবৰ কাৰণে কৃষ্ণৰ ওচৰত যায়, কাৰণ এজনে সৰ্বজ্ঞ আছে, এজন হৈছে কৃষ্ণ। বাকীবিলাক যিমান আছে হয়তো অজ্ঞ নহ'লে অল্পজ্ঞ। সৰ্বজ্ঞ এজনেই আছে, সেইজন হৈছে ভগৱান কৃষ্ণ। এবিধ আহিছে অৰ্থাৰ্থী, ধ্ৰুৱৰ দৰে, কেৱল টকা পইচা ধন ধান সম্পত্তি বিচাৰি ভগৱানৰ ওচৰত যায়। 125 টকাৰ শৰাই আগবঢ়াই 50 লাখ টকাৰ কন্ট্ৰেক্ট আমি বিচাৰোঁ। প্ৰভু, শৰাই ভাগ দিছোঁ আৰু মোৰ কন্ট্ৰেক্টটো যাতে হয়। কেৱল অৰ্থাৰ্থী, ধন টকা পইচা পুত্ৰ পৰিবাৰ। আৰু এবিধ হৈছে জ্ঞানী, যোনে বুজি পালে দুৰ্লভ মানুহৰ শৰীৰ এটা পাইছোঁ যেতিয়া ইয়াক সফল কেনেকৈ কৰিম। মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে কি, হৰিৰ চৰণৰ শৰণ লৈলো মানৱী জনম সফল কৰিলো। আৰু গুৰুজনাই লিখিছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰাশীটো ভাতৃৰ নিশ্বাস। আমি কোৱা নাই, কীৰ্তনত লিখা আছে গুৰুজনাই। তাৰমানে মানুহৰ শৰীৰটো যদি সফল কৰিব বিচাৰিছে, তেতিয়াহ'লে কৃষ্ণৰ কাষ চাপিবই লাগিব, তাৰ বাহিৰে গতি নাই। আপুনি এতিয়া আহক, 10 বছৰৰ পিছত আহক, 10টা জন্মৰ পিছত আহক, 100টা জন্মৰ পিছত আহক, আত্মাই পৰমাত্মাক লগ তেতিয়া পাব যেতিয়া কৃষ্ণৰ কাষ চাপিব, কাৰণ তেওঁৱে হৈছে পৰমাত্মা। যিকি নহওক, আমি আগবাঢ়ি আহিলো। 7ম স্কন্ধত বাপজনাই সুন্দৰভাৱে পাঠ কৰি গ'ল। আমি পাঠৰ লগে লগে যাম এতিয়া। দৈত্য শিশুসকলৰ প্ৰতি প্ৰহ্লাদৰ উপদেশ। প্ৰহ্লাদৰ বিষয়ে আগতে বুজি লওক। ইয়াত কৈছে, নাৰদে বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল, শুক্ৰৰ তনয় কামে বৈশ্য হৈয়া আপোনাৰ গৃহে ঘৈল। নাৰদে বদতি, নাৰদে কৈ আছে কাক? ধৰ্ম মহামতি যুধিষ্ঠিৰক। শুনা পাছে যেন ভৈল, পাছত যি হ'ল শুনা, আগত কি হৈছিল? নাৰদে কেতিয়া ক'বলগীয়া হৈছে? ৰাজসুই যজ্ঞত। ৰাজসুই যজ্ঞ যেতিয়া হ'ল, এটা কথাত লাগি পেলাই তেওঁলোকৰ মাজত এটা বিবাদ চলিল। প্ৰথম আৰাধ্য কোনজন হ'ব?
কোনোবাই ক'লে জ্যেষ্ঠ হিচাপে ভীষ্ম পিতামহ, কোনোবাই ক'লে গুৰু হিচাপে দ্ৰোণাচাৰ্য, কোনোবাই ক'লে যে শহুৰ হিচাপে দ্ৰুপদ, বিভিন্নজনৰ বিভিন্ন মত। কিন্তু সহদেৱে ক'লে আমাৰ আৰাধ্য এজনে হ'ব আৰু প্ৰথম সেৱাভাগ আমি তেওঁকে আগবঢ়াম, সেইজন হৈছে ভগৱান কৃষ্ণ। লগে লগে শিশুপাল জ্বলি উঠিল। কিছুমান মানুহে সত্য কথাটো সহ্য কৰিব নোৱাৰে, যেনেকৈ এই জেওৰা বা হলঙে যেনেকৈ খোচে কাণত মাৰিলে তেনেকুৱা হয়, সত্য কথাটো সহ্য কৰিব নোৱাৰে। তেওঁ গালি পাৰিবলৈ ধৰিলে ভগৱান কৃষ্ণক। ভগৱানে ক'লে শিশুপাল সাৱধান, মই তোৰ মাতৃ অৰ্থাৎ মোৰ পেহীক কথা দিছোঁ, তোৰ 100টা অপৰাধে মই ক্ষমা কৰিম, তাতকৈ বেছি হ'লে তোৰ নিষ্ঠাৰ নাই। শিশুপালে আৰু অতিষ্ঠ হৈ বিভিন্ন গালি গালাজ দিলে। ভগৱান কৃষ্ণই গন্তি কৰি গৈ আছে। 100টা অপৰাধ হোৱাৰ লগে লগে হাতত থকা চক্ৰটো প্ৰক্ষেপণ কৰিলে আৰু শিশুপালৰ ডিঙি কাটি দিলে। যুধিষ্ঠিৰে এটা আচৰিত বস্তু দেখা পালে। শিশুপালৰ শৰীৰৰ পৰা এগছি বন্তিৰ শিখাৰ দৰে এটা পোহৰ ওলাই ভগৱান কৃষ্ণৰ শৰীৰত বিলীন হৈ গ'ল। যুধিষ্ঠিৰে গম পালে যে এইটো শিশুপালৰ আত্মাই হ'ব লাগিব। নাৰদক সুধিলে যে দেৱৰ্ষি নাৰদ, মই কি আচৰিত দেখিলোঁ, কি হ'ল? শিশুপাল এনেকুৱা এটা পাপী যি সভাৰ মাজত ভগৱান কৃষ্ণক গালি পাৰি আছিল। ই পাপাচাৰী, দুৰাচাৰী, অত্যাচাৰী, আৰু ই কেনেকৈ মুক্তি পালে? মুক্তি 5 ধৰণৰ আছে: চালুক্য, চাৰুক্য, ষষ্ঠী, স্বামিত্ব, ইকত্বমপিত দিয়া মন্যস্য না গৃহতে বিনামত সেৱানাম জন। 3:29-13 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 13 নম্বৰ শ্লোক। কপিল প্ৰভুৱে দেৱহূতিক কৈছে। শালুক্য, সাৰূপ্য, ভগৱানৰ লোক পালে শালুক্য বুলি কয়, প্ৰভু ভগৱন্তৰ ৰূপ পালে সাৰূপ্য বুলি কয়, কাষত থাকিব পাৰিলে সামিপ্য বুলি কয়, তেওঁৰ দৰে শক্তি পালে সাযুজ্য কয়, আৰু তেওঁৰ লগত মিলি গ'লে যাক আমি নিৰ্বাণ বুলি কওঁ, এইটো ইকত্বম বুলি কয়। ইকত্বম, নিৰ্বাণ, মিলি যোৱা। তেতিয়া নাৰদে ক'লে যে হে যুধিষ্ঠিৰ, তুমি বৰ্তমানটোহে দেখিছা, এওঁলোকৰ পূৰ্বজন্মৰ কথাবিলাক গম নোপোৱা। আৰু তেতিয়া কোৱা আৰম্ভ কৰে এই শিশুপাল আৰু দন্তবক্ৰ আগতে কি আছিল, আৰু তেতিয়া এই বৈকুণ্ঠৰ দুৱৰী জয় বিজয়ৰ পৰা আৰম্ভ কৰে। কেনেকৈ জয় বিজয় বৈকুণ্ঠৰ দুৱাৰপাল আছিল, কেনেকৈ 4 সিদ্ধই তেওঁলোকক শাপ দিলে, কেনেকৈ প্ৰথম জন্মত আহি কশ্যপৰ ঔৰসত দ্বিতীয় গৰ্ভত হিৰণ্যকশিপু আৰু হিৰণ্যক্ষ হ'ল, ত্ৰেতা যুগত কেনেকৈ আহি ৰাৱণ কুম্ভকৰ্ণ হ'ল, আৰু দ্বাপৰত কেনেকৈ শিশুপাল দন্তবক্ৰ হ'ল। এতিয়া যিখিনি কথা কৈ আছে ইয়াত, তেতিয়া প্ৰহ্লাদৰ বয়স হৈছে 5 বছৰ। প্ৰহ্লাদক গুৰুকুলত দিছে। শুক্ৰাচাৰ্যৰ 2জন সন্তান আছিল, খণ্ড আৰু অমৰ্ক। একেলগে আমি ভাগৱতত খণ্ডামৰ্ক বুলি পাওঁ। এই খণ্ডামৰ্কৰ টোলত আন আন দৈত্য শিশুসকলৰ লগত প্ৰহ্লাদকো তাত শিক্ষা ল'বৰ কাৰণে দিছিল। খণ্ডামৰ্কই পাঠদান কৰি থকাৰ মাজত যেতিয়া কেতিয়াবা অকণমান ঘৰুৱাহী কামত আঁতৰ হৈ যায়, সেই সময়ত সবাকো দ্বাৰাই দৈত্য শিশু সমস্তত মহাপুণ্যৱন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্মযত। যিকণ সময়ত শিক্ষাগুৰু অকণমান ওলাই যায়, সেই সময়ত দৈত্য শিশুসকলক বহুৱাই প্ৰহ্লাদে ক্লাছ লয়। কিহৰ ক্লাছ? ভাগৱত ধৰ্ম। আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে প্ৰহ্লাদৰ বয়স যদি 5 বছৰ হয়, প্ৰহ্লাদ যদি দৈত্য বংশতে আছিল, তেতিয়াহ'লে তেওঁ ভাগৱতৰ ধৰ্মনো কেনেকৈ শিকিলে? আৰু দ্বিতীয় এটা প্ৰশ্ন আহিব পাৰে, অসুৰৰ বংশত বা পৰিয়ালত প্ৰহ্লাদৰ দৰে বৈষ্ণৱ এজনৰ জন্মটো কেনেকৈ সম্ভৱ? এই দুটা কথা আপোনালোকৰ প্ৰশ্ন আহিব পাৰে। প্ৰথম প্ৰশ্ন আমি দ্বিতীয়টোৱে লৈছোঁ যে কেনেকৈনো জন্ম পালে। আমি জানো যেতিয়া ব্ৰহ্মাক ভগৱানে সৃষ্টি কৰাৰ আদেশ দিলে, তেওঁ 4 সিদ্ধৰ সৃষ্টি কৰিলে, তেওঁলোকক সৃষ্টি বৰ্ধন কৰিবলৈ কওঁতে তেওঁলোকে মানা কৰিলে, আমি ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰিম আৰু প্ৰভু ভগৱন্তৰ আৰাধনা কৰি থাকিম। তাৰপাছত ঋষিমুনিৰ সৃষ্টি কৰিলে তেওঁ সংকল্প মাত্ৰত, তাৰ পৰাও সৃষ্টি বৃদ্ধি হোৱা নাই। প্ৰথম মানৱৰ সৃষ্টি কৰিলে নিজৰ শৰীৰৰ পৰা বিভাগ কৰি, স্বয়ম্ভূপ, মনু আৰু শতৰূপা। তেওঁলোকক সৃষ্টি কাৰ্য কৰিবলৈ দিওঁতে তেওঁলোকে ক'লে যে
হে পিতৃদেৱ, আপুনি আমাক কৈছে হয়, কিন্তু পৃথিৱীখন দেখোন ৰসাতলত আছে। পৃথিৱীখন ৰসাতলৰ পৰা উদ্ধাৰ কৰি ননালৈকে আমিনো ক'ত গৈ সৃষ্টি কৰিম? তেতিয়া প্ৰভু ভগৱন্ত ব্ৰহ্মাৰ নাকৰ পৰাই এটা সৰু জন্তুৰ দৰে ওলাই ক্ৰমাগতভাৱে ডাঙৰ হ'ল আৰু বৰাহ অৱতাৰ ধাৰণ কৰিলে। এই পৃথিৱীখন ৰসাতলৰ পৰা আনি নিজৰ আধাৰ শক্তিৰ দ্বাৰা জলৰ ওপৰত প্ৰতিষ্ঠা কৰিলে আৰু হিৰণ্যক্ষক বধ কৰিলে। হিৰণ্যকশিপুৱে যেতিয়া গম পালে যে মোৰ ভাতৃক নাৰায়ণে বধ কৰিলে, তেওঁৰ প্ৰধান শত্ৰু হৈ গ'ল ভগৱান নাৰায়ণ, আৰু বাহিৰত গোটেই বিচাৰি ফুৰিছে। ভগৱানে ভাবিলে যে ই মোক বাহিৰত বিচাৰি ফুৰিছে, গতিকে মই সূক্ষ্ম ৰূপ ধাৰণ কৰি তাৰ হৃদয়তে সোমাই থাকোঁ। তত্ত্ববিলাক বুজি যাব। আমাৰো গতি একেই। আমি বাহিৰত বেছিকৈ বিচাৰোঁ। আজিকালিতো প্ৰায় এটা ছিষ্টেম চলিছে, গাঁৱৰ নামঘৰত থকা ভগৱানৰ পাৱাৰটো কম, 15% মানহে আছে। এই বাহিৰত থকা নামঘৰত শৰাই দিবলৈ যায় দূৰত, তাত কিমান? তাত 85% বেছি আছে, তালৈ যাওঁ। এনেকুৱা ভাৱ নামিব। বিষ্ঠাৰ গৰ্তত যিটো ক্ৰীড়া আছে, বিষ্ঠাৰ গৰ্তত এই ক্ৰীড়াটোৰ গাটোত যিজন পৰমাত্মা বিৰাজমান হৈ আছে, এই একেজন ভগৱানে বৈকুণ্ঠতো বিৰাজমান হৈ আছে, আপোনাৰ হৃদয়তো বিৰাজমান হৈ আছে আৰু গুৰু আসনতো বিৰাজমান হৈ আছে। সৰ্বত্ৰে সৰ্বদা ব্যাপ্তমান হৈ থকাজনেই হৈছে ভগৱান কৃষ্ণ। সকলোতে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সেইকাৰণে কোৱা হৈছে। গতিকে তেনেকুৱা ভাৱ নামিব। এনেই ক'ৰবাত গৈছে বেলেগ কথা। হিৰণ্যকশিপুৱে বাহিৰত বিচাৰি নাপালে, শেষত ভাবিলে যে এটা কাম কৰোঁ, যিহেতুকে মই বিচাৰি পোৱা নাই, এইকণ সময়তে অমৰত্ব বৰ লৈ আহোঁ ব্ৰহ্মাক আৰাধনা কৰি। আৰু তপস্যাত যোৱাৰ কাৰণে দিন নিৰ্ধাৰণ কৰিলে। স্বৰ্গত হাহাকাৰ লাগি গ'ল। এনেই আমি নোৱাৰোঁ, আৰু যদি অমৰত্ব বৰ লৈ আহিল তেতিয়াহ'লে চিৰদিনৰ কাৰণে স্বৰ্গ হেৰুৱাব লাগিব। দেৱতাসকল গৈ গুৰু বৃহস্পতিৰ কাষ পালে আৰু ক'লে যে গুৰুদেৱ আপুনি আমাক ৰক্ষা কৰক। কি হ'ল? হিৰণ্যকশিপুৰ তপস্যালৈ যাবলৈ ওলাইছে আৰু বৰ ভয়ানক ঘটনা হৈ যাব যদি অমৰত্ব বৰ আনে। তেওঁ ক'লে ঠিক আছে, মই যিমান পাৰোঁ চেষ্টা কৰিম। যিবিলাক কৰ্মত বিশ্বাস কৰে তেওঁলোক কিন্তু অন্তৰৰ পৰা বহুত দুৰ্বল। এই কথাটো আপোনালোকে বিশ্বাস কৰিব। ভক্তি আৰু কৰ্মৰ মাজত বহুত ডিফাৰেঞ্চ আছে। ভক্তি হৈছে ভাৱৰ পবিত্ৰতা। ভাৱত যদি আপুনি ভগৱানক এবাৰ ধাৰণ কৰিলে, আপোনাৰ কোনো বস্তুৰ প্ৰতি ভয় নাথাকে। কোনো নিৰ্দিষ্ট দিন নাই, কোনো বাৰ নাই, কোনো সময় নাই, একো চোৱাবলগীয়া নাই, কোনো কথা নাই। কিন্তু যদি কৰ্মত বিশ্বাস, তেতিয়াহ'লে প্ৰতিটো কামতে এই চোৱা চিতা, কোনটো সময় ভাল, কিমান সময়ত কি, কেনেকুৱা কি, দুৰ্বল মানুহৰ কাম। হিৰণ্যকশিপুৱে চোৱা মেলা কৰিলে, যাবলৈ ওলাল। গুৰু বৃহস্পতি এটা ভাটৌ চৰাইৰ ৰূপ ধাৰণ কৰি তাৰ পথত এজোপা গছৰ ওপৰত পৰি থাকিল। আৰু হিৰণ্যকশিপুৱে যোৱা দেখি ই শুনাকৈ নাৰায়ণ নাৰায়ণ বুলি উচ্চাৰণ কৰিলে। হিৰণ্যকশিপুৱে ভাবিলে চব চেছ, মোৰ পৰম বৈৰীটোৰ নাম শুনিলো, গতিকে মোৰ এই মংগল যাত্ৰা ভংগ হ'ল। গুচি আহিল ঘূৰি। পত্নীৰ নাম আছিল কয়াধু। কয়াধুৱে ক'লে, হে স্বামী, আপুনিতো তপস্যা কৰিব গৈছিল, হঠাৎ এনেকুৱা কি হ'ল, আপুনি ঘূৰি আহিল? আৰু যেতিয়া হিৰণ্যকশিপুৱে গ'লে, কি ক'ম, মোৰ যাত্ৰা পথত আজি যাক মই আটাইতকৈ বেছি বেয়া পাওঁ তাৰে নাম শুনিলো। বোলে কাৰ নাম? নাৰায়ণ নাৰায়ণ বুলি শুনিলো। কয়াধুৱে ভাবিলে যি হওক, আজি মোৰ স্বামীৰ মুখত এটলিষ্ট ভগৱানৰ নামটো উচ্চাৰণ হৈছে। গতিকে তেওঁ দিনটো ইটো সিটো কৰ্ম কৰি বাৰে বাৰে আহি পেলাই গিৰিয়েকক সোধে, হে স্বামীদেৱ কি বুলি কৈছিলে, কাৰ নাম শুনিছিলে? আৰু দিনটো তেওঁ যেতিয়া নাৰায়ণ বুলি কয়, হৃদয়ত ৰূপ আহি যায়, খং উঠে, শত্ৰু ভাৱে। আপুনি ভাৱত যিয়ে নহওক, ভগৱানৰ ওচৰত যাবলৈ কৈছে। আপুনি দাস্যভাৱে যাব পাৰে, বাৎসল্যভাৱে যাব পাৰে, সাক্ষ্যভাৱে পাৰে, বৈৰভাৱে পাৰে আৰু মাধুৰ্যভাৱে, যেনেকৈ হওক, কেৱল কৃষ্ণৰ ওচৰলৈ গ'লেই হ'ল। আপোনাৰ মোবাইলত যদি 1 2 3 4 পাছৱৰ্ড দিয়া আছে, আপুনি যদি খঙতো 1 2 3 4 দবাই তেতিয়াও মোবাইল খোল খাব, আৰু যদি মৰমতো দবাই তেতিয়াও মোবাইলটো খোল খাব। যি ভাৱতে হওক, কেৱল কৃষ্ণ নাম ল'লে হ'ল। দিনটো কয়াধুৱে গিৰিয়েকক কেৱল মুখৰ পৰা নাৰায়ণ নাৰায়ণ নামটো উচ্চাৰণ কৰাই থাকিল। আৰু সেই ৰাতিয়ে তেওঁলোক সৃষ্টি কাৰ্যত আগবাঢ়িল আৰু এটি সন্তান কয়াধুৱে গৰ্ভত ধাৰণ কৰিলে।
পাছত হিৰণ্যকশিপু তপস্যালৈ যায়। দেৱতাসকলে গম পাই অসুৰৰ ৰাজ্য আক্ৰমণ কৰে। অসুৰক পৰাজয় কৰি কয়াধুক বন্দী কৰি লৈ যায়। আৰু বাটত নাৰদে পায়, নাৰায়ণ নাৰায়ণ, দেৱৰাজ ইন্দ্ৰ এইটো কি কৰিলা? কি হ'ল? এগৰাকী নাৰীক তুমি বন্দী কৰি কিয় আনিছা? কিয়? এওঁৰ গৰ্ভত এটি সন্তান আছে অসুৰৰ। যেতিয়া প্ৰসৱ হ'ব তাক বধ কৰি আইগৰাকীক মোকলাই দিম। নাৰদে ক'লে এইটো বৰ বেয়া কাম কৰিলা। শাস্ত্ৰত কৈছে যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা। মনুস্মৃতিত লিখিছে য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱতাই বাস কৰে, আৰু তুমি দেৱৰাজ ইন্দ্ৰ হৈ এগৰাকী নাৰীক বন্দী কৰি আনিছা। এটা কথা শুনা, কয়াধুৰ গৰ্ভত যিটো সন্তান আছে তাৰ পৰা তোমালোকৰ কোনোদিন কোনো ধৰণৰ বিপদ নাহে, মই তোমাক কথা দিছো। এইজন পৰম বৈষ্ণৱ আৰু তুমি ইয়াক বধ কৰিব নোৱাৰা, গতিকে এৰি দিয়া, মোৰ লগত যাবলৈ দিয়া। নাৰদে কয়াধুক লৈ যায়। আৰু আপোনালোকে এতিয়া তত্ত্বটো বুজক, যিখিনি সময় কয়াধুৱে সেই সন্তানটো গৰ্ভত ৰাখিছিল, সিমান দিন নাৰদৰ আশ্ৰমত ভাগৱতৰ কথা নাৰদৰ মুখেদি কয়াধুৱে শ্ৰৱণ কৰিছিল। তাৰমানে গৰ্ভত থকা শিশুটোৱে আইসকলে মুখেৰে যি অন্ন গ্ৰহণ কৰে আৰু 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা যি জ্ঞান আহৰণ কৰে, ইয়াৰ সম্পূৰ্ণ শক্তি বা সম্পূৰ্ণ জ্ঞান এই গৰ্ভত থকা সন্তানটোৱে পায়। ইয়াৰ উদাহৰণ আপোনালোকে প্ৰহ্লাদ, ইয়াৰ উদাহৰণ অভিমন্যু, ইয়াৰ উদাহৰণ অষ্টাবক্ৰ, বিভিন্ন আছে। আপ্যায়নী নাৰীৰ লগত সন্তানটোৰ লগত মাতৃগৰাকীৰ সম্পৰ্ক থাকে। সেইকাৰণে আপোনালোকে 10 মাহ 10 দিন বিশেষভাৱে যিসকল সৃষ্টি কাৰ্যত আগবাঢ়িবলৈ আহে তেওঁলোকে এই 10 মাহ 10 দিন খুব সাৱধানতাৰে খোজ আগবঢ়োৱাটো ভাল। কি খাইছো, কি শুনিছো, কি চাইছো, কি সোৱাদ লৈছো, গোটেইখিনি বস্তু। কাৰণ প্ৰতিটো কথা তেওঁ যিখিনি কৰিছে তাৰ প্ৰভাৱ সন্তানটোৰ ওপৰত পাই আছে। আৰু প্ৰহ্লাদে তেনেকৈ গম পালে। পিছত যেতিয়া হিৰণ্যকশিপু আহিল, পুনৰ দেৱতাক হেৰুৱালে, কয়াধু নিজৰ ৰাজ্যলৈ আহিল, প্ৰহ্লাদৰ জন্ম হ'ল, 5 বছৰ বয়স হ'ল। আৰু সেইকাৰণে প্ৰহ্লাদে ভাগৱতৰ ধৰ্মখিনি গৰ্ভত থাকোঁতে নাৰদৰ মুখৰ পৰা গম পাইছিল। এতিয়া কি কৈছে প্ৰহ্লাদে? বৰ সাংঘাতিক কথা কৈছে। প্ৰথম কৈছে, দুৰ্লভ মনুষ্য জন্ম যিটো পাৰা বুদ্ধিমন্ত যেনে হয়, কুমাৰ কালতে হুয়া একমত ভকতিক আচৰয়। প্ৰথম দৈত্য শিশুসকলক কৈছে মানুহৰ জন্মটো অতি দুৰ্লভ। 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছত আমি এইটো শৰীৰ পাইছো। 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুरुम कवि गावे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहो मानुष तन पावे। 84 लाख, 20 लाख गछ गछनी प्रजाति, 9 लाख जलचर प्राणी प्रजाति, 11 लाख काछৰ দৰে সৰীসৃপ জাতীয় প্ৰাণী প্ৰজাতি, চৰাই চিৰিকটি প্ৰজাতি 10 লাখ, 30 লাখ বিভিন্ন জন্তু প্ৰজাতি, আৰু 4 লাখটো কেৱল বান্দৰৰ প্ৰজাতি। 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছত আমি এইটো শৰীৰ পাইছো। কিয় ইমান দুৰ্লভ? কাৰণ ভক্তি কৰিবৰ কাৰণে কেৱল আৰু কেৱল যদি কিবা তনু আছে সেইটো হৈছে মনুষ্য তনু। সেইকাৰণে এই শৰীৰটো পাবলৈ ব্ৰহ্মাই ইচ্ছা কৰে। ভাৰত বৰিষ ধন্য কলি যুগ, হৰি 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 হৰিয়ে, হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী, নৰতনু অনুপাম, এইটো পাব বিচাৰে। এতিয়া প্ৰহ্লাদে কৈছে ইমান এটা দুৰ্লভ শৰীৰ পায় যিজন বুদ্ধিমন্ত হয়, সেইজনে কুমাৰ কালৰ পৰা ভগৱান কৃষ্ণত ভক্তি কৰে। কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ, দুৰ্লভ মানুষ দেহ তত্ৰাপি ধ্ৰুৱম অৰ্থদম। 7-6-1 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোকৰ অনুবাদ। কুমাৰ কালৰ পৰা ভক্তি কৰিবলৈ কৈছে। চাওক, আমি বজাৰৰ পৰা যেতিয়া এটা ইলেক্ট্ৰনিক্সৰ কিবা বস্তু আনো, মোবাইল, লেপটপ ইত্যাদি, তাৰ লগত এখন মেনুৱেল দিয়ে, লিফলেট দিয়ে, আগতে পঢ়ি চাওঁ কেনেকৈ ব্যৱহাৰ কৰিব লাগে, তাৰ পাছত আমি ব্যৱহাৰ কৰোঁ। যদি আমি লিখা মতে ব্যৱহাৰ নকৰোঁ, বস্তু কম দিনৰ ভিতৰতে বেয়া হৈ যাব। সাধাৰণ বজাৰৰ বস্তুটো কেনেকৈ ব্যৱহাৰ কৰিম তাৰ কাৰণে 10 বাৰ সুধি লওঁ, বুজি লওঁ নিজে পঢ়ি। তেনে ক্ষেত্ৰত
দেৱৰ দুৰ্লভ এই শৰীৰটো পায়, ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে এই বিষয়ে আমি মেনুৱেল পঢ়িছো নে নাই? আৰু যদি পঢ়িছো, কেতিয়াৰ পৰা? এইটো বৰ তত্ত্বৰ কথা। যদি জানো, প্ৰথম কথা মেনুৱেল কি? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। আৰু ইয়াৰ আলমতে গুৰুজনাই কীৰ্তন দশম মহাপুৰুষ মাধৱদেৱে ঘোষা ৰত্নাৱলী আমাক দি গৈছে, 4 শাস্ত্ৰ বা 4 পুথি। গতিকে আমি যদি অধ্যয়ন কৰোঁ, কেতিয়া? কুমাৰ কালত। কিয়? ডাঙৰ হলে কি পঢ়িব নাপায় নেকি? পায়। এতিয়া যদি আপুনি গম পায় যে মই এনেকুৱা কৰিব নালাগিছিল, যিটো মই অলৰেডি কৰিলোঁ, তেতিয়া আপোনাৰ কেৱল অনুতপ্ত হোৱাৰ বাহিৰে আৰু গতি নাই। আপুনি আকৌ পিছলৈ যাবগৈ নোৱাৰে। সেইকাৰণে যদি জীৱনৰ আৰম্ভণিতে আমি শিকি বুজি লওঁ কি কৰিব লাগিব, কেনেকৈ আগবঢ়াম জীৱনটো, তেতিয়া এই জীৱনতে পৰম আনন্দ লাভ কৰিব পৰা যাব। তাৰপাছত কৈছে, মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক। যদিও ভাগৱত ধৰ্ম আচলতে কৰ্তব্য ধৰ্ম পৰ্জিত কৰি ত্যাগ কৰাৰ পাছতহে বুলি কৈছে, মুখ্যকো যোনে বাঞ্ছা নকৰে, সেইটোহে ভাগৱত। ধৰ্ম পৰ্জিত কৰ্তব্য ভাগৱতৰ 2য় শ্লোকটোতে লিখা আছে। তথাপিও কেৱল আৰু কেৱল মানুহৰ শৰীৰতহে আমি 4 পুৰুষাৰ্থ কৰিব পাৰোঁ, যাক ধৰ্ম অৰ্থ কাম আৰু মুখ্য বুলি কৈছে। বৰ ইণ্টাৰেষ্টিং কথা। ইয়াৰ ক্ৰমটো চাওক। প্ৰথমতে কৈছে ধৰ্ম, তাৰ পাছত কৈছে অৰ্থ, তাৰ পাছত কৈছে কাম, তাৰ পাছতহে কৈছে। কিন্তু আমি কলি যুগৰ মানুহ বুদ্ধিয়ক, আমি 2টা অৰ্থ বাদ দিলোঁ। কোন 2টা? তলৰটোৱে আৰু একেবাৰে ওপৰটোৱে। ধৰ্মটোৱে মুখ্যটোৰ কথাটো আমি বাদ দি থৈছো। আমি মাজৰ 2টাত লাগি আছো। মাজৰ 2টা কি? অৰ্থ আৰু কাম। কেৱল টকা লাগে আৰু তৃষ্ণা পূৰণ কৰিব লাগে। আশা পাশা সতৈৰ্বদ্ধ কাম ক্ৰোধ পৰায়ণ, ইহন্তে কাম ভোগাৰ্থম অন্যায়ন অৰ্থ সঞ্চয়ান। 8 অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে কেৱল দুৰ্নীতি কৰি অৰ্থ সঞ্চয় কৰাত লাগিব। কেৱল দুৰ্নীতি, কৰাপশ্যন, সেইকাৰণে বাঢ়ি গৈছে। দেশ সেৱাৰ কাৰণে কোনে ইমান বিষয়ে ইচ্ছা কৰিব? ভিতৰুৱা বস্তুটো বেলেগ, বেনিফিটটো ক'ৰবাত বেলেগত আছে। যিমান আপোনালোকে পলিটিক্সত দেখিছে, এবছৰ 5 বছৰ নহওঁতেই যদি কাৰোবাৰ 20 লাখ টকা আছিল, 5 বছৰৰ পিছত এইটো 5 কোটি, 10 কোটি, 15 কোটি, 20 কোটি, 1000 কোটি ক'ৰ পৰা হয়? যদি ধৰ্মত থাকি যদি অৰ্থ উপাৰ্জন কৰে, তেতিয়া এইটো সম্ভৱ নেকি? তেনেকে তেওঁলোকে সেইটোৱে আল্টিমেটলি অধৰ্মৰ সহায় লৈ পেলাই অৰ্থ উপাৰ্জন কৰিছে। পাহৰি যায় যে মোৰ মৃত্যু আহিব পাৰে, মই আজি অজস্ৰ ধন টকা পইচাৰ মালিক হ'ব পাৰোঁ, কিন্তু সদায় ভোগ কৰিবলৈ মই থাকিব নোৱাৰো। আৰু যদি আমি তত্ত্বটো যাওঁ, প্ৰথমতে কৈছে ধৰ্ম। ধৰ্ম কাক কয়? বৰ্তমান ধৰ্মক লৈ বিভিন্নজনে বিভিন্ন উচ্চস্বৰে ছ'চিয়েল মিডিয়া ভৰাই আছে। কোনোবাই হিন্দু ধৰ্মৰ নামত বেলেগ ধৰ্মক গালি দি আছে, কোনোবাই এক শৰণৰ নামত গালি দি আছে, বিভিন্ন। আচলতে ধৰ্ম কি? হিন্দু, মুছলমান, শিখ, ইছাই এইবিলাক ধৰ্ম নেকি? এইবিলাক একোটা সম্প্ৰদায়, ঈশ্বৰ উপাসনা কৰাৰ পদ্ধতি, সম্প্ৰদায়। ধৰ্মটো বস্তুৰো আছে। জুই ধৰ্ম আছে, জুয়ে তাপ দিয়ে, পোহৰ দিয়ে, সংস্পৰ্শত আহিলে জ্বলাই দিয়ে, এইটো জুই ধৰ্ম। পানীৰো ধৰ্ম আছে, পানী শীতল, পানী নিম্নগামী, তললৈ বৈ যায়। চবৰে নিজস্ব ধৰ্ম আছে, মানুহৰো নিজস্ব ধৰ্ম আছে। মনুস্মৃতিত 10টা লক্ষণ দিছে। ধৃতি, ক্ষমা, দম, অস্তেয়, শৌচম, ইন্দ্ৰিয় নিগ্ৰহ, ধীৰ, বিদ্যা, সত্যম, অক্ৰোধ, দশকম ধৰ্ম লক্ষণম। 10টা লক্ষণ কৈছে। প্ৰথমটো কৈছে ধৃতি। ধৃতি মানে আমি কি ধাৰণা কৰি আছো আৰু আচলতে ধাৰণা কৰাৰ যোগ্য কি। প্ৰথম তত্ত্বটো বুজি লওক। আপুনি মই নিজকে কি বুলি ভাবিছো, এইটোৱে হৈছে 1 নম্বৰ আপোনাৰ ধৰ্ম। আমি নিজক শৰীৰ বুলি ভাবিছো, প্ৰথম কথা। খেলি মেলি তাৰ পৰা আৰম্ভ হৈছে। শৰীৰ বুলি ভবাৰ কাৰণে মই পুৰুষ হলো, এওঁ মহিলা হ'ল। মই উজনিৰ হলো, এওঁ নামনিৰ হ'ল। মই অসমীয়া হলো, এওঁ পাঞ্জাবী হ'ল। মই ভাৰতৰ হলো, এওঁ পাকিস্তানৰ হ'ল। কেৱল শৰীৰৰ ধৰ্ম।
শৰীৰৰ যদি আমি ধাৰণ কৰিলোহেঁতেন যে মই শৰীৰ নহয় মই আত্মা, তেতিয়া আমাৰ মাজত কাৰো ভেদ নাথাকিলেহেঁতেন। কাৰণ আপুনিও আত্মা ময়ো আত্মা, ভেদ কৰি কিটো হ'ব? এইটো শৰীৰ কেইদিনমানৰ কাৰণে পাইছোঁ, যেনেকৈ যাত্ৰা পথত আমি আমাৰ পথিকক লগ পাওঁ। আপুনি ট্ৰেইনত যাত্ৰা কৰিছে, আপোনাৰ কম্পাৰ্টমেণ্টত আহি কেইবাজনো উঠি পেলাই বহিল আৰু আটাইকেইজনৰ মাজত মিত্ৰতা হৈছে, আপোন আপোন যেন লাগিছে। কিন্তু যাৰ যেতিয়া নিৰ্দিষ্ট ষ্টেচন আহিব তাত তেওঁলোক এজন এজনকৈ নামি যাব। এনেকুৱা নহয় যে ইজনে সিজনৰ লগত যাব, সিজনে সিজনৰ লগত না। যাৰ যেতিয়া নিজৰ নিজৰ টাইম আহিব চব যাব। কেৱল যাত্ৰা, আত্মাটো কিন্তু সনাতন, সদায় থাকে। এই কথাটো প্ৰথম আমি বুজিব লাগিব। আৰু ইয়াৰ কাৰণে আত্মাকটো মই আত্মা বুলি ভাবিলে আত্মাক পৰমাত্মাৰ ওচৰলৈ নিবৰ কাৰণে এই শৰীৰটোক কি ধৰণে আমি আগবঢ়াম তাৰ কাৰণে কৈছে ধৃতি কি হ'ব? আপুনি কি ধাৰণা কৰিছে, আপুনি কি বুলি নিজক ভাবিছে? ল'ৰা এটাই যদি সৰুৰে পৰা ভাবি থাকে মই ছোৱালী, আৰু যদি কৰ্মবিলাক ছোৱালী নিচিনাকে কৰে, সাজ পোছাক যদি ছোৱালী নিচিনাকে পিন্ধে, কথা বতৰা যদি ছোৱালী নিচিনাকে কয়, আপোনালোকে আচৰিত হ'ব। ডাঙৰ হৈ অহাৰ পাছত এইখন দেশত এনেকুৱাও ৰেকৰ্ড আছে, লিংগ পৰিৱৰ্তন কৰি ল'ৰা ছোৱালী হৈ গৈছে। কিয়? কেৱল ধাৰণা আহা আপুনি কি বুলি ভাবিছে। ল'ৰা বা ছোৱালী এটাই পৰীক্ষা দি আহিল, এবাৰ এজনী ছোৱালীয়ে UPSC পৰীক্ষা দিছিল, মেথছৰ পৰীক্ষাটো অকণ বেয়া হ'ল। মেথছখিনি বেয়া কৰিব নোৱাৰাৰ কাৰণে অলপ ভালকে তাই ভাবিছে বেয়া হ'ল, আৰু ভাবি আছে যে মোৰ কি হ'ব এতিয়া, মইতো UPSC ক্ৰেক কৰিব নোৱাৰিম, মই ষ্টেণ্ড কৰিছিলোঁ হায়াৰ ছেকেণ্ডেৰীত, মোৰ ইমান গ্ৰেজুৱেশ্যনৰ গ'ল্ড মেডেলিষ্ট, মই যদি ক্ৰেক কৰিব নোৱাৰোঁ মোৰ মা দেউতাই কি হ'ব, ল'ৰা ছোৱালীৰ ওচৰত কেনেকৈ নাক দেখুৱাম, ভাবি আছে মোৰ জীয়াই থাকি লাভ কি? ধাৰণা কৰি ল'লে মই জীয়াই থাকি লাভ কি, মই মৰি যোৱাই ভাল, কেৱল ধাৰণা। আৰু ভাবোতে ৰিজাল্ট দিয়াৰ আগদিনা ছুইচাইড কৰিলে। ৰিজাল্ট যেতিয়া দিছে ছোৱালীজনী ইণ্ডিয়াৰ ভিতৰত 5th পজিশ্যন লৈ আহিছিল। কেৱল ধাৰণা। এতিয়া পৰীক্ষাৰ পাছত ৰিজাল্টৰ সময়ত বহুতে ছুইচাইড কৰে, কিয়? আন একো নাই, কেৱল ধাৰণা, মনোভাৱ। কি পুহি ৰাখিছো আমি, মই কি? ইমান সমাজত খেলি মেলি লাগিছে, কেৱল ভাৱত শুদ্ধতা নোহোৱাৰ কাৰণে আমাৰ এইবিলাক খেলি মেলি হৈ আছে, কেৱল ভাৱ। গতিকে প্ৰথম হৈছে আপুনি কি ধাৰণা পুহি ৰাখিছে, সেইটো আপোনাৰ কাৰণে ধৰ্ম। ক্ষমাবন্ত হয়নে নহয়? যদি আপুনি কাৰোবাৰ ওচৰত ভুল কৰিছে, আপোনাৰ সৎ সাহস আছেনে নাই ক্ষমা খুজিবলৈ? যে মোৰ ভুল হৈ গ'ল, ভুল হ'ব পাৰে, আপুনি ক্ষমা খুজিব পাৰিছে নাই? বাপ মোৰ ভুল হৈ গ'ল, মোৰ দ্বাৰা ভুল হ'ল, ক্ষমা কৰিব, শেষ। আৰু ভকতৰ ক্ষমাহে ভূষণ বুলি কৈছে। ক্ষমাবন্ত হ'বলৈ দিছে। ধৃতি, ক্ষমা, দম। মনুস্মৃতিত দুটা বস্তু দিছে, এটা দম, এটা ইন্দ্ৰিয় নিগ্ৰহ। জেনেৰেলি দম মানে ইন্দ্ৰিয়ৰ দমন বুজায়, ইয়াত ইন্দ্ৰিয় নিগ্ৰহ বেলেগে দিয়াৰ কাৰণে জ্ঞানীসকলে কৈছে এই দুটা, এটা মনৰ সংযম, এটা ইন্দ্ৰিয়ৰ দমন। ধৃতি, ক্ষমা, দম। চতুৰ্থ হৈছে অস্থেয়, বেলেগৰ বস্তু চুৰ কৰি নানা। ইন্দ্ৰিয় নিগ্ৰহ, ধীৰ, কাক ধ্যান কৰিছো, বিদ্যা কি লৈছো, শাস্ত্ৰ কোনবিলাক পঢ়িছো, বৰ্তমান যিমান উদ্ধৃতি দি আছে কোনখন শাস্ত্ৰ কি পঢ়িছো, এইটো বৰ ডাঙৰ কথা। বিদ্যা কোনা লৈছো, অধ্যাত্ম জ্ঞান নিত্যত্বম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম, এতৎ জ্ঞানম ইতি প্ৰোক্ত অজ্ঞানম যদত অন্যথা। ত্ৰয়োদশ অধ্যায় 11 নম্বৰ শ্লোক, গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, কেৱল অধ্যাত্ম বিদ্যাহে বিদ্যা, তাৰ বাহিৰে যিমান ডিগ্ৰী হওক সব অজ্ঞান বুলি গীতাত কৈছে। ত্ৰয়োদশ অধ্যায় 11 নম্বৰ শ্লোক। আমি কোৱা কথা নহয়, ভগৱান কৃষ্ণই নিজে কৈছে। গতিকে বিদ্যা আপুনি ল'বৰ কাৰণে কেনেকুৱা বিদ্যা লৈছে, শাস্ত্ৰ কি লৈছে, আধ্যাত্মিক শিক্ষা আহৰণ কৰিছে নে নাই? ছচিয়েল মিডিয়াত ডিঙি ফুলাই বহুতে কথা কৈ থাকে, কিন্তু আধ্যাত্মিক জ্ঞানটো কিমান, সেইটোৱে ডাঙৰ কথা। তুমি যুক্তি দিছা নে নাই? আৰু যুক্তি যদি দিছা, সনাতন ধৰ্মৰ প্ৰস্থানত্ৰয়ৰ মাজত আছে নে নাই? শ্ৰুতি প্ৰস্থান, স্মৃতি প্ৰস্থান আৰু ন্যায় প্ৰস্থান, এই তিনিটাৰ মাজত। আৰু আপোনালোকে জানি আচৰিত হ'ব, শ্ৰুতি প্ৰস্থান বেদান্ত। বেদান্ত মানে উপনিষদৰ বেদৰ সাৰভাগ উপনিষদ বুলি যাক কওঁ। শ্ৰুতি প্ৰস্থানত উপনিষদ আছে, উপনিষদত যদি লিখা আছে প্ৰামাণিক হ'ব।
স্মৃতি প্ৰস্থানত আছে গীতা, যদি গীতাত আছে তেতিয়াহ'লে প্ৰামাণিক হ'ব। আপুনি মই নামানো বুলি কৈ লাভ নাই, যদি আস্তিক হৈ মানিবই লাগিব। বাউণ্ড যিসকলে নামানে তেওঁলোকক নাস্তিক দিছে ভাৰতীয় দৰ্শনে। জৈনিজিম, বুদ্ধিজিম, চাৰ্বাৰ্ড, তেওঁলোকে ভাৰতীয় দৰ্শন চৰ্চা নামানে, সেইকাৰণে তেওঁলোকৰ কাৰণে বেলেগ। আৰু আমি মানিছো যেতিয়া শ্ৰুতি প্ৰস্থান বেদান্ত, স্মৃতি প্ৰস্থান গীতা, ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ। আৰু ইণ্টাৰেষ্টিং কথাটো বুজক, যিজন ব্যাসদেৱে বেদান্তৰ বিস্তাৰ কৰিছে সেইজনে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে। তাৰমানে বেদান্তৰ সাৰ হৈছে ভাগৱত। গতিকে ভাগৱত এখন প্ৰামাণিক গ্ৰন্থ। এনেই ভাগৱতৰ প্ৰচাৰ ইমান হোৱা নাই, ভাগৱত প্ৰামাণিক গ্ৰন্থ। আৰু স্মৃতি প্ৰস্থান গীতা, ন্যায় প্ৰস্থান যদি ব্ৰহ্মসূত্ৰ। ব্যাসদেৱে গৌৰ পুৰাণত লিখিছে অৰ্থ অয়ম ব্ৰহ্মসূত্ৰ নাম। ভাগৱত ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য বুলি লিখিছে, টীকা ভাষ্য অৰ্থাৎ সূত্ৰবিলাকৰ এক্সপ্লেইন কৰিছে, ব্যাখ্যা কৰিছে। যেনে ব্ৰহ্মসূত্ৰৰ প্ৰথম অধ্যায়ৰ দ্বিতীয়টো মন্ত্ৰত আছিলে, সূত্ৰ আছিলে যে আত্মা কোন, পৰমাত্মা কোন, তাত কৈছে জন্মাদস্য য়তঃ, য'ৰ পৰা সৃষ্টি স্থিতি প্ৰলয় হৈছে, সূত্ৰটো সিমানেই, জন্মাদস্য য়তঃ, য'ৰ পৰা ভাগৱত আৰম্ভ হৈছে মংগলাচৰণ। আৰু ইয়াত তাৰ পৰা আৰম্ভ কৰিছে জন্মাদস্য য়তক এটা শ্লোকত ৰূপান্তৰ কৰি তাৰ পৰা সম্পূৰ্ণৰূপে মংগলাচৰণ কৰিছে ব্যাসে। এই সূত্ৰৰ এক্সপ্লেনেশ্যন বা ব্যাখ্যা টীকা ভাষ্য হৈছে ভাগৱত। তাৰমানে আমাৰ হাতত দুখন গ্ৰন্থ আছে, শ্ৰুতি প্ৰস্থান ভাগৱত, ন্যায় প্ৰস্থান ভাগৱত, স্মৃতি প্ৰস্থান গীতা। দুখন প্ৰামাণিক গ্ৰন্থ আমাৰ হাতত ওলাল, গীতা আৰু ভাগৱত। আৰু সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গতিকে যদি গীতা ভাগৱতৰ ওপৰত তোমালোকে তৰ্ক কৰা তেতিয়াহ'লে গীতা ভাগৱতক বেছ কৰি কৰা। যদি সনাতনপন্থী হয় তেতিয়া গীতা ভাগৱতৰ ওপৰত আলোচনা কৰা ভালভাৱে। ইয়াত কোনো দ্বেষ, কোনো ক্ৰোধ কৰিবলগীয়া একো কথা নাই। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হয়, গীতা ভাগৱতে যি কৈছে আমি সেইটো মানিলে হ'ল। গীতাত 700 শ্লোকৰ শেষত কৈছে সর্বগুহ্যতমম ভূয় শৃণুমে পরমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামি তে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। গোপনীয়ৰ পৰা গোপনীয় কথাটো এতিয়া কওঁ শুন। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। গতিকে একত শৰণ লোৱাৰ কথা গীতাই কৈছে। আৰু ভাগৱতে 18,000 শ্লোকৰ শেষৰ শ্লোকটোত কৈছে নাম সংকীৰ্তনম য়ৈষ সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানা তম নমামি হৰিম পৰম। 12, 13, 23 দ্বাদশ স্কন্ধ 13 অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। নাম সংকীৰ্তনম য়ৈষ সৰ্ব পাপ প্ৰণাশনম। নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। এখন হৰিনাম ধৰ্ম গুৰুজনাই দি থৈ গৈছে দেখোন, গীতা ভাগৱতৰ পৰা দিলে। আৰু গীতা ভাগৱত দেখোন শাস্ত্ৰৰ উত্তম, তেতিয়াহ'লে প্ৰামাণিক হয়নে নহয়? গতিকে ইয়াততো সন্দেহ থাকিবই নালাগে। কিন্তু যদি আমি জোৰ জবজ বেলেগ বিদ্যাৰ কথা কৈ বেলেগ শাস্ত্ৰৰ কথা কওঁ তেতিয়া তাত আৰু তৰ্ক কৰি লাভ নাই। সেইকাৰণে ধীৰ বিদ্যা সত্যম, সততা। আত্মাৰ এটা কোৱালিটি আছে সততা। আমি সকলোৱে সত্য বিচাৰোঁ। আনকি আপোনালোকে জানি আচৰিত হ'ব, চোৰে যদি চুৰ কৰিও আনে তিনিটাই, সিহঁতে আকৌ নিজৰ মাজত কয় চাবি সমানে সমানে ভগাবি। কিয়? সিহঁতেও বিচাৰে সত্যটো। আত্মাত সততাটো থাকিবই। সিহঁতে অসৎ কৰি আনিছে, কিন্তু ভাগ কৰোঁতে কয় চাবি সমানে সমানে কৰিবি। তাৰমানে সত্যম অক্ৰোধ। বৰ্তমান যি হৈ আছে চব ক্ৰোধৰ পৰিণতি। ক্ৰোধৰ ওপৰত সংযম কৰিব পাৰিলে এইটো উপাসম হ'ব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা, আমি প্ৰভু ভগৱন্তক বিশ্বাস কৰা। গতিকে তেওঁৱেই যেনেকৈ সৃষ্টি কৰিছে সংঘাতৰ, তেওঁৱেই সুপথে সকলোকে সুমতি দি আগবঢ়াই লৈ যাব, সেই বুলি আমি কামনা কৰিছোঁ। ইয়ালৈকে গৈছে, ইয়াৰ পিছত কি আহে চাওঁ। কৃষ্ণ কৃষ্ণ।